এই জগতখন আমাৰ বাবে এক পৰীক্ষাথলী। আমি প্ৰত্যেক জীৱই এই জগতত পৰীক্ষা হলত যেনেকৈ পৰীক্ষা হয় ঠিক তেনেকৈ পৰীক্ষা দি আহিছোঁ। এটাৰ পিছত এটা পৰীক্ষা আমালৈ আহিয়ে পৰে। এই পৰীক্ষাত আমি সফল হ'ব পাৰিলেই পৰৱৰ্তী মৃত্যুৰ পিছত যি সংসাৰ জিন্দগী, আমি বিশ্বাস কৰোঁ যে মৃত্যুৰ পিছত আমাক পুনৰ জীৱিত কৰা হ'ব আৰু মৃত্যুৰ পিছত আমাক স্বৰ্গ নৰক এই দুখন স্থান আছে, তাৰ পৰা এখনত দিয়া হ'ব। এই জগতখনত যদি আমি ভাল কাম কৰি যাওঁ তেনেহ'লে আমাৰ ভাল ফলাফল আহিব, তাৰমানে পৰীক্ষাত ফলাফল ভাল হ'ব। আৰু জগতখনত যদি বেয়া কাম কৰি যাওঁ তাৰমানে আমাৰ পৰীক্ষা বেয়া হ'ব। গতিকে আমি সদায় মৃত্যুৰ পিছৰ সেই সময়খিনিৰ কাৰণে জগতত বৰ্তমান জীৱিত অৱস্থাত সকলো কৰিব লাগে। যদি এই জগতখনত আমি 50 বছৰ, 60 বছৰ, 30 বছৰ বা কোনোবাই 100 বছৰ জিন্দগী পাইছে আৰু এই সময়খিনি যদি কোনোবাই অবয়া কামত, অপ্ৰয়োজনীয় কামত বা সৃষ্টিকৰ্তাৰ নিয়ম উলংঘা কৰি কাম কৰে, তেনেহ'লে আমাৰ পৰীক্ষা ফেইল হ'ম আৰু যে আমি মৃত্যুৰ পিছত স্বৰ্গ পাবলৈ আশা নাথাকে। এই জগতখন যিমানেই পৰিশ্ৰম কৰিম সকলোৰে অন্তত নিজৰ খোৱা বোৱাখিনিতো আছেই, আৰু তাৰ মাধ্যমেৰে নিজৰ প্ৰয়োজনীয় দুনিয়াবী যিবিলাক কাম কাজ, খোৱা বোৱা বা জীয়াই থাকিবৰ কাৰণে যিমান প্ৰচেষ্টা, সকলোৰে লগত সৃষ্টিকৰ্তাই আমাক তেখেতৰ নাম, গুণ, গৰিমা গাবলৈ দিছে। আকৌ আমাক কোৱা হৈছে যে প্ৰত্যেক কামৰ লগতেই প্ৰত্যেকটো কাম যদি কোনোবা মানুহে আল্লাহৰ বাস্তে বা প্ৰকৃতিৰ নাম লৈ, সৃষ্টিকৰ্তাৰ নাম লৈ কৰে, প্ৰত্যেকটো কামতে তেখেতে সওৱাব পাব, তেখেতৰ লাভৱান হ'ব, সফল হ'ব। আৰু আমাৰ প্ৰত্যেকটো কাম যদি আমি দুনিয়াবী হিচাপত ভাবি কৰোঁ তেনেহ'লে